Afransi, biota life kilang arado ona phanta, kardom pachur eglo, kardom. Pini adaba biota thambang phi, nilimen, tamiti mola rong hampi. Tangti pini adaba biota, ang tonten arju ponita. Hempreka pothak kachingwa ya hut ki phapon pedera pothak song trok resim kyot asong ato ningkang samsi chipaklampo Kidam tang jakwang ni phai Chris Yarni Guwahati along Assam Chief Minister Dr. Himanta Biswa Sarma pen Hemprekla pen MOS surihini ra inkoresi akoda pothak hamphang asong kachingwa pon akut ki phapon pedera pothak song trok resim kyot asong pen pirang kya mai phapon si ningkang samsi chipaklampo Monsama phan RDP ponsi surihini ra inkoresi aninkan monsama lamdon chitokpondo Lapen BJP a song alongta chipa okundo Sita BJP a song pen pini arni anta ajarawar saita pipedepsi pangsamilo La CMOS surihini ra inkoresi court ki pachon ponji aphan tripartite talks padopon sirak nangko kali polote saijok je rathur pak kache song padopon nangko kokusi Pirangki amayalong abaryo upla KPLT KLNLF PDCK kejapona song jato pangdak pon pusi biota longpon News report biota live আমাৰ ছটা সংগঠনৰ তৰফৰ পৰা প্ৰেছ মিট বহিবলগীয়া উদ্দেশ্যটো হ'ল মানে যোৱা 11 তাৰিখ জুলাই 2025 গুৱাহাটী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কাৰ্যালয়ত ৰাওনা হৈছিল সৰ্বমুঠ 21টা সংগঠন APSLC, ASGC, কাৰ্বি লামেৰামেকে ধৰি তেওঁলোকে যি আলোচনা হৈছিল তেওঁলোকৰ উদ্দেশ্যটো হ'ল আৰ্টিকল 244 বিষয়ে আলোচনা কৰিব যাম ইমপ্লিমেন্টেশ্যনৰ কাৰণে টক্স কৰিব যাম বুলি তেওঁলোকে দিফুৰ পৰা ৰাওনা হৈছিল কিন্তু তাত আমাৰ ছোট সংগঠনৰ নেতৃবৃন্দসকলক নিমন্ত্ৰণ দিছিল আমাৰ কাৰ্বি আংলং মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুৰাম ৰহাং দেৱে আমাৰ ছটা সংগঠনৰ নেতৃবৃন্দসকলেও গৈছিল কিন্তু তাত গৈ পোৱাৰ পাছত তেওঁলোকৰ মানে প্ৰৱেশ কৰা বাধা কৰে তেওঁলোকৰ এপইন্টমেন্টটো বোলে নামত মানে লিষ্টত নাই সেই বুলি তেওঁলোকে আমাক অভাৰ টেলিফোনত জনায় তেওঁলোকৰ মানে খুব আৰু অসন্তোষ প্ৰকাশ কৰিছে আমাকৰ কাৰণে আমাক জনাইছে তেওঁলোকে অৱগত কৰিছে সেইটো কাৰণে আমাৰ ছটা সংগঠনৰ মানে নেতাসকলেও মানে পুৰা সেন্টিমেন্ট উঠি গ'ল যে আমাৰ ছটা সংগঠনৰ লগত মানে বাচ্চা খেলা নিচিনা আমাক মানে কিবা কৰি দিছে খেলি দিছে সেই বুলি আমিও মানে অসন্তোষ প্ৰকাশ কৰিছো গৰিহণা দিছো যে আমি APSLC জেম হামছে NGO গ্ৰুপৰ কাৰণে তেওঁলোকে আলোচনাত গৈছে আৰ্টিকল 244 বিষয় কিন্তু লাষ্টত আমাৰ সংগঠনৰ নেতৃবৃন্দসকলে অনুপস্থিত তেওঁলোকে যে আমাৰ 2021 চনৰ 4 ছেপ্টেম্বৰ নতুন দিল্লীত চুক্তি হৈছিল সেই চুক্তি ৰূপায়ণৰ বিষয়তে আলোচনা কৰিছে তেওঁলোকে কিন্তু তেওঁলোকে ক'ৰ পৰা অধিকাৰটো পালে যে আমাৰ নেতৃবৃন্দসকলে নথকাকে মানে তেওঁলোকে যে আমাৰ ৰূপায়ণ ক্ষেত্ৰত চুক্তি ৰূপায়ণ ক্ষেত্ৰত তেওঁলোকে আলোচনা কৰিব ক'ৰ পৰা অধিকাৰ পালে সেই স্পষ্টীকৰণ আমাক লাগিবই আজিৰ ভিতৰত আৰু যদি তেওঁলোকে স্পষ্টীকৰণ নিদিয়ে আমিও আমাৰ ছটা সংগঠনৰ তৰফৰ পৰা আমিও কিবা বেলেগ ব্যৱস্থা আমিও ল'ব লাগিব তাৰ মাজতে তেওঁলোকে সংগঠনৰ বিষয়ে কি জানে সংস্থাপন বিষয় জানে না তেওঁলোকে কেছৰ বিষয় জানে না ইমপ্লিমেন্টৰ কাৰণে তেওঁলোকে কি জানে চুক্তি আমাৰলৈকে কৰিছে আৰু প্ৰতি 3 মাহ 6 মাহ মূৰে আমাৰ ৰিভিউ মিটিং আমাৰ হৈ আছে চলি আছে এনেকুৱা যদি আমাক মানে অপমান কৰে বা নেগলেক্ট কৰে অনাগত দিনত আমাৰ ছটা সংগঠনৰ পৰা কি আশা থাকিম যে 125 এমেন্ডমেন্ট বিল যদি হলে আমাক বোলে
পলিটিক্যাল ৰিহেব দিব বুলি আমি কি আশা ৰাখিম তাৰপিছতে ৰিচেণ্টলি আমাৰ নগৰ সমিতিৰ টাউন কমিটিৰ যিবিলাক চেয়াৰমেন আৰু সদস্যৰ যে চিলেকশ্যন হৈছিল আমাৰ ছাত্ৰ সংগঠনৰ পৰাও মানে কিছুমান বিচাৰিছিলে যে আমাকো মানে ৱাৰ্ড কমিশনাৰ কিবা লাগিব কিন্তু আমাৰ সংগঠনৰ সদস্যক কাকো মানে প্ৰদান নকৰিলে আৰু আছে যে কিছুমান ৰিহেব চৰকাৰে দিম বুলি আৰু ইমপ্লিমেণ্ট কৰিম বুলি 3 বছৰ ভিতৰত ইমপ্লিমেণ্ট কৰিম বুলি দিলে কৰিছে চৰকাৰে আজিলৈকে ইমপ্লিমেণ্ট নহল সেইটো কাৰণে আমি ইমান দিন পৰা আমি যে ক'বলগীয়া কথা নাছিল কিন্তু যোৱাকালি বা পৰহিৰ কথালৈ আমি প্ৰেছ মিট বহিবলগীয়া হৈছে তেওঁলোকক ক'বলগীয়া হৈছে গতিকে অনুৰোধ জনাইছো যে অসম চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনালো আমাৰ ৰূপায়ণখিনি অতি সোনকালে কৰি দিয়ে যেন তাকে আমি অনুৰোধ জনাইছো আৰু লগতে আমাৰ কেডাৰসকলক মানে আৰক্ষী প্ৰশাসনত চাকৰি দিম পুলিচ ফৰ্চত চাকৰি দিম বুলি সেইটো আজিলৈকে প্ৰদান নকৰিলে সেইটো অতি শীঘ্ৰে আমাৰ কেডাৰসকলক কিবা প্ৰদান কৰিব বুলি আমি আশা ৰাখিছো Hemprekaputa kipamang hutap thedet chiapan FHSM masong jatum kachuningri. Bharat Chariaron alualong kitok dak article 244E ating pen autonomous state putak Assam Chief Minister Dr. Himanta Biswa Sarma pen kachingwai nanghanglo. Laso ating si militumta disport an pali damsi chingwai chingsai pondo pusi ESDCMI phu mate FHSM masongja sonasing chirang pen kirang kya mayano pangtakon Assam along ri dopensi autonomous state ki silampon Assam along ri pen ki COA lasi ajaha katum laso puthak kipamang hu abidi loksi ketlen laso puthak kipamang hu thap thede chiaphan FHSM masongja sonasing chirang pen chuning dipon Assam na Chief Minister Dr. Himanta Biswa Sarma ke hemprek ki unji acha kongari sita Assam along riardo nonomat ke Chief Minister anghoi inni bomna Assam Chief Minister ke ahimari po tangderapor arjunang koklapen jingba jingsai pon nang kokisi abaru Karbi Anglong Autonomous Council CM Jodson Deepen Kerang Kiamayono Ninjipon News Report নমস্কাৰ আমি আমাৰ ফালৰ পৰা প্ৰথমত আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো আজি এই প্ৰেছ কনফাৰেন্সত আপোনালোকে অহাৰ কাৰণে আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছো আজি বিশেষকৈ আমি ইয়াত যেটো প্ৰেছ কনফাৰেন্স মাতা উদ্দেশ্যটো হৈছে আমাৰ মুখ্যমন্ত্ৰী চিফ মিনিষ্টাৰ অফ আসাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত যেটো Forum for Hills Autonomous Movement যোৱা 11 তাৰিখে যি আমি বৈঠক হল বহিলো এই বিষয়লৈ পেলাই আজি আপোনালোকক আমি জনাবলৈ বিচাৰিছো আৰু কাৰ্বি আংলং আৰু ডিমা হাছা ৰাইজক আমি যেটো আমি কথা পাতিলো যেটো আমাৰ ডিসকাশন হল এইখিনি কথা ক'বলৈ আজি ইয়াত আমি আহিলো আমাৰ অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আমি এটা ডিসকাশনত বহিম বুলি আজি প্ৰায় 3 মাহ আগতে আমি আলোচনা এটা হল তেও যেতিয়া এপ্ৰিল 18 তাৰিখে ইয়াত আহিছিলে কাৰ্বি আংলং ডিফলৈ আহিছিলে তেতিয়া আমি লগ কৰা হৈছিলে লগ কৰি পেলাই আমি কৈছো আমি গুৱাহাটীলৈ যাম আৰু আপোনাৰ লগত অটোনমাস ষ্টেটৰ বিষয় লৈ পেলাই আৰ্টিকল 244A কথা লৈ পেলাই আমি আপোনাৰ ওচৰত আহিম আৰু কথা পাতিম বুলি আমি তেতিয়া তেওঁৰ লগত আমি এটা তেওঁক এপইন্টমেন্টটো বিচাৰা হৈছিলে তাৰ পিছতে আমাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ ইটো CM ডক্টৰ তুলিৰাম ৰংহাঙে তেওঁ ইনিচিয়েটিভ লৈ পেলাই তেওঁ কৈছে প্ৰথম ফাৰ্ষ্ট উইক জুনতে আমাৰ এপইন্টমেন্টটো পাইছে আৰু তাত কথাটো আমি পাতিব পাৰিম বুলি তেওঁ আমাক খবৰ দিছিলে কিন্তু
ফাৰ্ষ্ট উইক অফ জুন আমি পাতিব পৰা নাই। তাৰপিছত আৰু কৈছে 10 তাৰিখৰ পিছতে হ'ব বুলি ক'লে, সেইটো আমি কথা পাতিব পৰা নাই। আৰু কৈছে যে 17 তাৰিখৰ পিছত আমি তাত এপইণ্টমেণ্টটো ল'ম বুলি ক'লে, সেইটো নহ'ল। তাৰপিছত 23 তাৰিখ জুনত সেইদিনাখন এপইণ্টমেণ্টটো আমি পাইছো। গভৰ্ণমেণ্ট অফ আছাম আৰু আমাৰ ফৰাম ফৰ হিলছ অট'নমাছ ষ্টেট মুভমেণ্ট এই বৈঠকটো এপইণ্টমেণ্টটো আমি পাইছো, কিন্তু সেইদিনাখন আমি যাব নোৱাৰিলো। কাৰণ আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM ডক্টৰ তুলিৰাম ৰহাঙে সেইদিনাখন আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল ফাউণ্ডেশ্যন ডে আছিলে, এই প্ৰগ্ৰেমটো থকাৰ বাবে তেওঁ যাব নোৱাৰিলে। আৰু আমি বিচাৰিছিলো যে তেওঁ তাত থাকিব লাগে বুলি আমি বিচাৰিছিলো, আৰু আমি ক'লো সেইদিনাখনটো নালাগে, 23 তাৰিখ জুনটো আমি নাযাম বুলি ক'লো। তাৰপিছত আমাৰ ডক্টৰ তুলিৰাম ৰহাঙে কৈছে তেওঁ পিছত 3 দিন বা 4 দিনৰ পিছতে আমি তাত আকৌ এপইণ্টমেণ্টটো ল'ম বুলি ক'লে। সেইকাৰণে তেওঁ ইনিচিয়েটিভত এই যোৱা 11 তাৰিখে তেওঁ আমাক তালৈ মাতিলে, আৰু তাৰ আগত গভৰ্ণৰ আহিছিলে, গভৰ্ণৰ অফ আছাম তেওঁ ইয়ালৈ আহিছিলে। সেইদিনাখন আমিও লগ কৰিব গৈছিলো, আৰু আমি মেমৰেণ্ডামো তাত ছাবমিট কৰা হৈ গ'ল। আমাৰ অট'নমাছ ষ্টেটৰ বিষয়ে এটা মেমৰেণ্ডাম প্ৰিপেয়াৰ কৰি পেলাই আমি গভৰ্ণৰ অফ আছাম বিচাৰিছো কি 6টা সংগঠনে আমাক এলিগেশ্যন দিছে যে তেওঁলোকৰ যিটো আলোচনাত আছিলে, তেওঁলোকৰ যিটো টক আছিলে, সেই টকটো আমি হাইজেক কৰিছো বুলি আমাক এলিগেশ্যন এটা দিছে। আমি ফৰাম ফৰ হিলছ অট'নমাছ ষ্টেট মুভমেণ্টে ইমান পাৱাৰফুল নহয়, চিফ মিনিষ্টাৰ নামাতাকৈ আমি তাত সোমাই পেলাই জনতা ভৱনত সোমাই পেলাই যে তাত আমি টক চিফ মিনিষ্টাৰৰ লগত যে বহিব পাৰিম বুলি আমি কোনো ক্ষমতা নাই। এই গতিকে তেওঁলোকে আমাক এলিগেশ্যন দিয়াটো সেইটো টটেলি ৰং, সেইটো বেচলেছ, কোনো তাত মানে কিবা নাই, যুক্তি নাই। কাৰণটো হৈছে আমাক নামাতাকৈ ফৰাম ফৰ হিল অট'নমাছ ষ্টেট যিটো মুভমেণ্ট দলটো নামাতাকে দিছপুৰ জনতা ভৱনত আমি তাত সোমাব নোৱাৰো। আমাক গেটৰ পৰা আমাক তাত ৰখাই দিব, আমাৰ গাড়ীবিলাক তাত ৰখাই দিব, আমাক সুধিব ক'ৰ পৰা আহিছে, আমি কম তাৰ পৰা আহিছে, আপোনালোকৰ কোনো এপইণ্টমেণ্ট নাই বুলি আমাক ক'ব, আৰু তালৈ আমি সোমাব নোৱাৰিম। এই গতিকে সেই তেওঁলোকে আমাক এলিগেশ্যন দিছে, সেইটো টটেলি ৰং, এইটো ভুল আছে। সেইটো আমি নিজেই ইচ্ছা কৰি পেলাই জনতা ভৱনত সোমাই পেলাই চিফ মিনিষ্টাৰৰ লগত আমি একেলগে তাত বহি পেলাই অট'নমাছ ষ্টেটৰ বিষয়ে যিটো আলোচনা হ'ল, সেইটো আমাৰ কোনো দুখ নাই বুলি আমি ক'ব বিচাৰিছো। ইয়াত এটা কথা, কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং তথা ডিমাছাৰ ৰাইজে যোৱা 4টা দশক ধৰি 5টা দশক ধৰি ধৰক গণ আন্দোলন চলাই আহিছে অট'নমাছ ষ্টেটৰ পাবৰ বাবে, অট'নমাছ গঠন কৰিবৰ কাৰণে। তাৰ বাবে যোৱা 11 তাৰিখে যিটো আলোচনা হৈছে, অসম চৰকাৰে আমাক আশা দিছিলে, আমি বন্ধ কলো কৰিছিলো 13 আৰু 14 মে' তাৰিখে, কিন্তু চৰকাৰ আমাৰ লগত আলোচনা বহাৰ কাৰণে তেওঁলোকে প্ৰতিশ্ৰুতি দিছে। সেইমতে ফাৰ্ষ্ট উইক বহাৰ কথা আছিলে জুনৰ, কিন্তু বহা নহ'ল, বিভিন্ন কাৰণত, ফ্লাডৰ কথাই কওক বা বিভিন্ন কাৰণত নহ'ল। যে নহওক যোৱা 11 জুলাই তাৰিখে অনুষ্ঠিত হৈছে দিছপুৰ জনতা ভৱনত। আৰু ইতিমধ্যে আমাৰ কনভেনৰ আমাৰ ছেক্ৰেটাৰী তেখেতসকলে বিতংভাৱে ব্যাখ্যা কৰিলে যে ফলপ্ৰসূ হৈছে চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মাই 3টা মাহৰ ভিতৰতে তাৰ ত্ৰিপাক্ষিক আলোচনাটো তাত বহাৰ কাৰণে তেওঁ এৰেঞ্জ কৰিব, আৰু এই আশা ৰাখিছো সময়মতে যাতে অনুষ্ঠিত হয় ত্ৰিপাক্ষিক আলোচনাটো। কিন্তু তাৰ মাজতে মই কাৰ্বি আংলং তথা অসম, যিহেতু অসমবাসী ৰাইজক এইদৰে মই আহ্বান কৰিব বিচাৰিছো, বিভিন্ন দল সংগঠন, বুদ্ধিজীৱী, গণ্যমান্য ব্যক্তিসকলে যে খবৰ কাগতবিলাকত আমি দেখা পাওঁ কিছুমানে বেলেগ ধৰণে ব্যাখ্যা কৰিব বিচাৰে যে এ ছেকশ্যন অফ পিপুল বুলি তেওঁলোকে উল্লেখ কৰিব বিচাৰে, যে তেওঁলোকে সুকীয়া ৰাজ্য দিব ডিমাণ্ড কৰি আছে। কিন্তু মই ভাবো ফৰাম ফৰ হিল অট'নমাছ ষ্টেট মুভমেণ্ট কাৰ্বি আংলং, ইয়াত আমি ACCC, MPSL কে আদি কৰি KSA, KNC, GSU কে আদি কৰি 21টা কথা আমি একেলগতে আমি কৰি আহিছো। ইয়াত আমি সকলোৱে কনচেনচাছ, সকলোৱে এগ্ৰিড যে অট'নমাছ ষ্টেট পাবৰ কাৰণে তোৱাৰে পৰি আৰ্টিকুল ইমপ্লিমেণ্ট কাৰণে। মই ক'ব বিচাৰিছো অসমবাসী ৰাইজক, গণ্যমান্য ব্যক্তিসকলক, বুদ্ধিজীৱী ৰাইজক বিভ্ৰান্তিৰ সৃষ্টি কৰিব নালাগে, ভুল প্ৰচাৰ যাতে নহয় যে সুকীয়া ৰাজ্য নহয়, অসমৰ ভিতৰতে এটা স্বায়ত্তশাসিত ৰাজ্য বিচাৰিছো আণ্ডাৰ
আৰ্টিকুলত 244 এই অত্যাজ্ঞাত পজিশ্যন সেইটোৱে বিচাৰিছো বেলেগ ঘৰে এইটো প্ৰচাৰ হ'ব নালাগে কাৰ্বি আংলং উত্তৰ কাছাৰ জিলা ৰাইজে ৱেষ্ট কাৰ্বি আংলং ৰাইজে ইয়াৰ ওপৰত কনচেনচাছ সকলোৱে ৰাইজে ইয়াত মই একেটা আজিৰ আপোনালোকৰ মিডিয়াৰ যোগেদি আপোনালোকক আহ্বান কৰিব বিচাৰিছো যে সকলো ৰাইজে যে অট'নমাছ ষ্টেটৰ বাবে যাতে এটা ষ্টেপত যাতে একেলগতে যুক্ত হৈ আমি সংগ্ৰামটো লৈ যাব পাৰো যে সোনকালে যাতে সমাধান হয় ইমান দীঘলীয়া সংগ্ৰাম যাতে নহয় সোনকালে হয় এতিয়াও দীঘলীয়া হৈ গ'ল আজি 40-50 বছৰ হৈ গ'ল সোনকালে হ'ব লাগে পাবজিত বেট পাইছো নাংকো নাই হ'লে এইটো বাবা আপোনালোকে কাছো কোনি বিচৰা বুলি কৈছিলে আমি ইয়াৰ ঘৰত কাছো কোনি বিচৰা নাই চিফ মিনিষ্টাৰৰ লগত আমি কথা পাতিবই লাগিব কাৰণ অসম ৰাজ্যৰ ভিতৰতে আমি এটা সৰু ৰাজ্য গঠন কৰিম সেইটো চিফ মিনিষ্টাৰৰ কনচাৰ্ণ লাগিবই অনুমতি লাগিবই সেইকাৰণে আমি কথা পাতিবলগীয়া হৈছিলে আমি জানো চিফ মিনিষ্টাৰে অট'নমাছ ষ্টেট দিব নোৱাৰে তথাপি তেখেতৰ বাৰীতে আমি ঘৰ কৰিম সেইকাৰণে তেখেতক সুধিবলগীয়া হৈছিলে ক'বলগীয়া হৈছিলে যে আপুনি জাগা দিব লাগিব সেইটো মেইন কথা Tangti, pini ada abierta ke lapo anti kang ton pon iglo, domi thami kurbang chu.